কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ ঘোৰ অন্ধকাৰে শিলাব ৰখিলে কাৰো কতো নুশুনি মাত এৰিয়া বৈকুণ্ঠপুৰী জনমলভিলা হৰি স্থান লৈলা দয়কীৰ কোলাত ৰাম ৰাম ঘোৰ অন্ধকাৰে শিলাব ৰখিলে কাৰো কতো নুশুনি মাত এৰিয়া বৈকুণ্ঠপুৰী জনমলভিলা হৰি স্থান লৈলা দয়কীৰ কোলাত ৰাম ৰাম গোসাঁই উপজিলে কেৱে নাজানিলে বসুদেৱ দয়কীৰ বিনে শোকতে বিহলা কান্দে দৈৱকীয়ে জানোচা কংসই জানে ৰাম ৰাম ঘোৰ অন্ধকাৰে শিলাব ৰখিলে কাৰো কতো নুশুনি মাত এৰিয়া বৈকুণ্ঠপুৰী জনমলভিলা হৰি স্থান লৈলা দয়কীৰ কোলাত ৰাম ৰাম উপজি গোসাঁয়ে চাৰি অস্ত্ৰ লৈয়ে জন্মৰ কাহিনী ক'লে কংসই মাৰে বুলি বসুদেৱে নিয়া নন্দৰ ঘৰে পলুৱাই থলে ৰাম ৰাম ঘোৰ অন্ধকাৰে শিলাব ৰখিলে কাৰো কতো নুশুনি মাত এৰিয়া বৈকুণ্ঠপুৰী জনমলভিলা হৰি স্থান লৈলা
যশোদাৰ তৈতে উপজিলে যুগ মায়া অতি অচেতন নিদ্ৰা গৈল নন্দ যায়া এই ৰাম তাহান সজ্জাতনীয়া থৈলন্ত তোমাক বসুদেৱে আনিলন্ত নন্দৰকৈ নাকয়ে ৰাম ৰাম কিনো ভাগ্য নন্দ যশোদাৰ পূৰ্ণ ব্ৰহ্ম শ্ৰী কৃষ্ণ ভৈলাই অৱতাৰ ৰাম কিনো ভাগ্য নন্দ যশোদাৰ পূৰ্ণ ব্ৰহ্ম শ্ৰী কৃষ্ণ ভৈলাই অৱতাৰ ৰাম শিশু ভাবে গকুলত কিৰিলায় পাৰ সাধিলায় অনেক প্ৰীতি নন্দ যশোদাৰ ৰাম কিনো ভাগ্য নন্দ যশোদাৰ পূৰ্ণ ব্ৰহ্ম শ্ৰী কৃষ্ণ ভৈলাই অৱতাৰ ৰাম অচিন্ত মহিমা হৰি পুৰুষ প্ৰধান লীলা কৰি অনেক দৈত্যৰ লৈলা প্ৰাণ ৰাম কিনো ভাগ্য নন্দ যশোদাৰ পূৰ্ণ ব্ৰহ্ম শ্ৰী কৃষ্ণ ভৈলাই অৱতাৰ চুটি চাপৰ কদম জুপি হাতে ঢুকি পায় তাতে বহি নদ কানাই মুৰুলি বজায় এই ৰাম হাতে শংখ মুখে বেনু মাথায় মৈৰাৰ পাখি বন পুষ্প মালা পিন্ধি ফুৰে ধেনু ৰাখি এই শ্যাম কলিয়া দূৰ হৈ নাযাবি এৰি শ্যাম কলিয়া দূৰ হৈ নাযাবি এৰি ৰাম এই শ্যাম কলিয়া দূৰ হৈ নাযাবি এৰি শ্যাম কলিয়া দূৰ হৈ নাযাবি এৰি যমুনাৰ তীৰতে কানাই বাঁহী বজাই মাথাৰে মুকলি চুলি শ্যাম কলিয়া দূৰ হৈ নাযাবি এৰি শ্যাম কলিয়া দূৰ হৈ নাযাবি এৰি মুখে মৃদু হাঁহি হাতে মোহন বাঁহী ৰংগে বজাই ফুৰে বেনু শ্যাম কলিয়া দূৰ হৈ নাযাবি এৰি শ্যাম কলিয়া দূৰ হৈ নাযাবি এৰি পৰম পুৰুষ তোমাৰ চৰণে জানিয়া লৈলো ৰণ শ্যাম কলিয়া দূৰ হৈ নাযাবি এৰি শ্যাম কলিয়া দূৰ হৈ নাযাবি এৰি শ্যাম কলিয়া দূৰ হৈ নাযাবি এৰি শ্যাম কলিয়া দূৰ হৈ নাযাবি এৰি। অ ৰাম জয় হৰি।